ৰশ্মি মটিভেশ্যনেল ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান আঁচনি সম্পৰ্কত। অসম চৰকাৰৰ তৰফৰ পৰা ৩৯ লাখ গ্ৰাম্য দৰিদ্ৰ মহিলা বা আত্মসহায়ক গোটৰ সদস্যসকলক উদ্যমিক আৰ্থিক সহযোগিতা প্ৰদানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী উদ্যমিতা অভিযান আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিৰ লক্ষ্য হৈছে দৰিদ্ৰ মহিলাসকলক ন্যূনতম ১ লাখ টকাকৈ বাৰ্ষিক উপাৰ্জনৰ সুবিধা প্ৰদানেৰে ক্ষুদ্ৰ উদ্যোগীলৈ ৰূপান্তৰ কৰা। এই আঁচনিত প্ৰথমবাৰৰ বাবে ১০,০০০ টকাকৈ প্ৰদান কৰা হ'ব। আঁচনিৰ অধীনত মুঠ ৩৫,০০০ টকা আগবঢ়োৱা হ'ব আৰু যিসকল আত্মসহায়ক গোটৰ সদস্যসকলে অমৃত বৃক্ষৰোপণ আন্দোলনত সহযোগ কৰিছিলে তেখেতসকলক এই সুবিধা প্ৰদান কৰা হ'ব। আপোনালোকে ইতিমধ্যে গমেই পাইছে যে অসমৰ প্ৰতিটো জিলাতে ১৮ জানুৱাৰীৰ পৰা ধৰি ২৫ জানুৱাৰীৰ ভিতৰত ফৰ্মসমূহ বিতৰণ কৰা হ'ব আৰু এই ফৰ্মসমূহ আপোনালোকে ফিলআপ কৰাৰ আগতে কিছুমান কথাখিনি বুজি পাব লাগিব। ১ নম্বৰ পইণ্ট হৈছে এই নিৰ্দিষ্ট দিনত দিয়া ফৰ্মখনত আপুনি একো লিখিব নালাগে বা ফিলআপ কৰিব নালাগে, কিয়নো ফৰ্মখন ফিলআপ কৰিবৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। প্ৰশিক্ষণ লোৱাৰ পাছতহে ফৰ্মখন ফিলআপ কৰিব পাৰিব। আৰু ২ নম্বৰ পইণ্ট হৈছে আপুনি ফৰ্মখনত দাগি লগাব নোৱাৰে আৰু কিবা কাৰণত দাগি লাগিলেও বা ফৰ্মখন ফালি গ'লেও ফৰ্মটো ৰিজেক্ট হ'ব পাৰে, কিয়নো পিছত ফৰ্মখন ভেৰিফাই কৰা হ'ব আপুনি এই আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰিবনে নাই। আৰু ৩ নম্বৰ পইণ্ট হৈছে ফৰ্মখন ডাপ্লিকেট বা জেৰক্স কৰিব নোৱাৰিব। আৰু ৪ নম্বৰ পইণ্ট হৈছে আপুনি এই আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ আগতে এবাৰ হ'লেও চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা ক্ৰাইটেৰিয়াসমূহ ভালকৈ পঢ়ি চাব। আজিৰ বাবে ভিডিঅ'টো আপোনালোকলৈ মই ইমানে লৈ আহিলোঁ। অনাগত দিনবোৰতো এনেধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আহিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলত নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ।